ৰাজদীপ এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত খুংগ্ৰিং হাইস্কুলত, যিখন হাইস্কুলত ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ 505গৰাকী ছাত্ৰ ছাত্ৰী আছে। এইখন বড়ো মাধ্যমৰ বিদ্যালয়ত, আৰু এই বিদ্যালয়ত শিক্ষক আছিলে মুঠ 15গৰাকী। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই 15গৰাকী শিক্ষকৰ মাজত লোকপিয়লৰ কামত ইতিমধ্যে প্ৰায় 9গৰাকী শিক্ষকক শিক্ষা বিভাগে নিয়োগ কৰিছে, যাৰ ফলত এতিয়া প্ৰায় 12খন শ্ৰেণী কোঠালি থকা এইখন বিদ্যালয়ত এতিয়া 6গৰাকী শিক্ষকে এতিয়া পাঠদান কৰিবলগীয়া হৈছে। এতিয়া সহজতে অনুমান কৰিব পাৰি যে যিখন বিদ্যালয়ত 12খন শ্ৰেণী কোঠালি, সেই শ্ৰেণী কোঠালিত মাত্ৰ 6গৰাকী শিক্ষকৰে দি কেনেকৈ শিক্ষা তেওঁলোকে দিব লগা হৈছে। যাৰ কাৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত আমি শান্তিপুৰ হাইস্কুলত আমি প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছিলোঁ। এতিয়া আমি উপস্থিত হৈছোঁ এই চিৰাং জিলাৰে এই ভাৰত ভূটান সীমান্ত খুংগ্ৰি অতিকৈ ভিতৰুৱা অঞ্চলত। ইয়াতো দেখিবলৈ পোৱা গৈছে অনুৰূপ ধৰণে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী কোঠা বৰ্জন কৰি তেওঁলোকে বাহিৰত ওলাই তেওঁলোকৰ শিক্ষক বিচাৰি তেওঁলোকৰ গুণগত শিক্ষা বিচাৰি তেওঁলোকে আজি প্ৰতিবাদ কৰিব লগা হৈছে। মোৰ লগত এতিয়াও উপস্থিত আছে চিৰাং জিলাৰ আপচুৰ প্ৰতিনিধি, ইয়াতে আছুৰ প্ৰতিনিধি, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি। মই কি ক'ব, ৰাতিপুৱাৰ পৰা আমি বাতৰি কৰি আছোঁ, আপোনালোকেও আমাৰ লগত আছে, কি ক'ব এই সমস্যা কেতিয়া সমাধান হ'ব? এই বৰ্তমান আছে আমি এইখন বিদ্যালয় খুংগ্ৰিং উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাৰত ভূটান সীমান্তৱৰ্তী অৱস্থিত। আমি আহি দেখিলোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰীসকল আছে। মুঠ 503গৰাকী ছাত্ৰ ছাত্ৰী আছে। ইয়াৰ ওপৰত আছে 15জন ষ্টাফ, আৰু 15জন ষ্টাফৰ ভিতৰতে ইতিমধ্যে চেঞ্চাছৰ প্ৰক্ৰিয়াত 9জন শিক্ষকসকলক নিয়োগ কৰিছে। বাকী 6গৰাকী শিক্ষকসকলে এতিয়া পাঠদান কৰি আছে। আৰু আপোনালোকে চাব ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে 11টা ইয়াত শ্ৰেণী হয়, কোঠা শ্ৰেণী। এই 6জন মানুহে শিক্ষকে কেনেকৈ পাঠদান কৰিব, অত্যন্ত দুখৰ বিষয়। গতিকে আজি ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে চিঞৰিবলৈ বাধ্য। তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ যি মৌলিক অধিকাৰ শিক্ষাৰ প্ৰতি, এইটো লৈ তেওঁলোকে সেইটোৱে কথা কৈছে। চৰকাৰক অনুৰোধ কৰিছে, কৰ্তৃপক্ষৰ ওপৰত অনুৰোধ কৰিছে যে অতি সোনকালে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষকসকলক নিযুক্তি দিব লাগে, আৰু তেওঁলোকৰ ৰেগুলাৰ ক্লাছ কৰিবলৈ এটা পৰিৱেশ দিব লাগে। কাৰণ তেওঁলোকৰ ভৱিষ্যত জীৱনত যি সপোন আশা আছে, এই আশা যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে তেনেহ'লে শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে চৰকাৰে অতি গুৰুত্ব সহকাৰে তেওঁলোকৰ চিঞৰা যিটো কথা, তেওঁলোকে যিটো আবেদন কৰিছে, এই আবেদনৰ ওপৰত গুৰুত্ব সহকাৰে ব্যৱস্থা ল'ব লাগে, আৰু সেইটো কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত আছে ছাত্ৰ সন্থাৰ সভাপতি। কি ক'ব আপুনি যে এইটো অঞ্চলৰ পৰা শিক্ষাৰ যিটো গুণগত মানদণ্ড যথেষ্ট নিম্ন মানদণ্ডৰ পৰা পূৰ্বৰে কোৱা হয়, তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক এনেকৈ বাহিৰত ওলাই ল'ব লগা হৈছে শিক্ষক বিচাৰি চেঞ্চাছৰ কামত লগোৱাৰ কাৰণে, কি ক'ব? হয়, আমি দেখিছোঁ যোৱা কেইবছৰ ধৰি আমি মেট্ৰিকৰ ফলাফল যদি আমি চাওঁ, চিৰাঙৰ অতি নিম্ন, একদম সৰ্বোচ্চ নিম্ন। তাৰ কাৰণে যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষা পাব লাগে, এইটো শিক্ষা নাপায়। তো এইখিনি সময়তে যি ভাৰত চৰকাৰৰ যিটো জাতি গণনা চেঞ্চাছ, এই চেঞ্চাছত বহুতখিনি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী চেঞ্চাছত নিয়োগ কৰা হৈছে, যাৰ ফলত আজি স্কুলখন বন্ধ হ'ব লগা হৈছে। কাৰণ ছাত্ৰ ছাত্ৰী ৰাতিপুৱাত আহে 12টালৈকে, তাৰপিছত এনেই বহি থাকিবলগীয়া হৈছে। যাৰ ফলতে ছাত্ৰ ছাত্ৰী যদি শিক্ষা নাপায়, আৰু শিক্ষা নোপোৱাৰ ফলতে ছাত্ৰ ছাত্ৰী যদি ৰিজাল্ট বেয়া হয়, তেনেহ'লে চিৰাং জিলাখন বদনাম হ'ব, অঞ্চলখন বদনাম হ'ব, শিক্ষকৰ ওপৰত বদনাম হ'ব। আৰু এইখিনি সময়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত এইটোৱে দাবী জনাইছোঁ যে বিশেষকৈ চিৰাং জিলাত আপুনি অতি গুৰুত্ব দিব লাগিব। কাৰণ চিৰাং জিলা অতি পিছপৰা অঞ্চল, ইয়াতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে সকলো দিশতে ইয়াতে পিছপৰা। তো এই পিছপৰা অঞ্চলক কেনেকৈ উন্নত কৰিব লাগে, ডেভেলপ কৰিব লাগে, আমাৰ ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিলেহে আমি ডেভেলপ কৰিব পাৰিম। তো এই বিষয়ে অলপমান গুৰুত্ব দিব লাগে। আৰু এইখিনি সময়তে চিৰাং জিলাৰ যিটো শিক্ষা বিভাগ আছে, শিক্ষা বিভাগে অলপ গুৰুত্ব দিব লাগে যে ছাত্ৰ ছাত্ৰী ভৱিষ্যত জীৱনলৈ এখাতে মানৱ সমাজ হিচাপে ঘূৰিব লাগে, আৰু এই গৰীব আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব দি শিক্ষকক নিয়োগ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।
ৰাজদীপ এটা কথা ক'ব লাগিব যে চেঞ্চাছ এটা গুৰুত্বপূৰ্ণ কাম, কিন্তু চেঞ্চাছৰ কামত শিক্ষকসকলক নিয়োগ কৰাৰ আগতে জিলা শিক্ষা বিভাগৰ যেনেধৰণে তেওঁলোকে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি কোনটো স্কুলত কিমান শিক্ষক আছে বা ছাত্ৰ ছাত্ৰী কিমান আছে, কিমানজনক আমি নিয়োজিত কৰিব পাৰি, এই গোটেই বিষয়টো তেওঁলোকে যেনেদৰে চাব লাগিছিল নচোৱাৰ কাৰণে আজিকালি দেখিবলৈ পোৱা গৈছে যে এই লোকপিয়লৰ যি কাম, এই লোকপিয়লৰ কামত শিক্ষকসকলক যধে মধে নিয়োগ কৰাৰ কাৰণে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ ভৱিষ্যতক লৈ যেন ল'ৰা ধেমালি খেলি থকা আমি চিৰাং জিলাৰ ভাৰতবৰ্ষ সীমান্তৰ প্ৰতিখন স্কুলে আমি দেখিবলৈ পাইছোঁ, আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এতিয়া শ্ৰেণীকোঠাৰ পৰা ওলাই আহি তেওঁলোকে গুণগত শিক্ষা বা তেওঁলোকে প্ৰাপ্য শিক্ষক বিচাৰি এনেধৰণে আন্দোলন কৰিব লগা হয়। জয়ন্ত দেৱনাথ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ চিৰাঙৰ পৰা সেই পৰিৱেশ দেখুওৱাৰ বাবে। এতিয়া শিক্ষা বিভাগে বিষয়টো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত হেতালি খেলি লোকপিয়লৰ নামত যদি এনেকৈ শিক্ষকসকলক তেওঁলোকে কামত লগাই থৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰি ৰাখে, তেনেহ'লে সেয়া কিন্তু একেবাৰে এটা গ্ৰহণযোগ্য কথা নহয়। গতিকে এই প্ৰতিবাদবোৰ আৰম্ভ হওঁতেই শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ যিসকল শিক্ষকক সেই লোকপিয়লৰ কামত লগোৱাৰ ফলত যিসমূহ বিদ্যালয়ত সমস্যা হৈছে তেওঁলোকক সেই লোকপিয়লৰ কামৰ পৰা আঁতৰাই পুনৰ বিদ্যালয়লৈ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰাটো কিন্তু অত্যন্ত জৰুৰী বৰ্তমানৰ এই সময়ছোৱাত। जों बुंनाय लोगो लोगो नोंथांमोनाबो बयबो बाहागो ला आरो गोबारै बयबो नङा होमबा बयबो आखाइ दिखांनांगोन।